জিন্দাবাদ জিন্দাবাদ মহারানা জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 জিএসপি লং লিভ গণসুরক্ষাবাদ জিন্দাবাদ জিন্দাবাদ গণসুরক্ষাবাদী জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 জিএসপি লং লিভ লং লিভ গণসংদাস জিন্দাবাদ 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 গণসংদাস জিন্দাবাদ 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 গণসংদাস জিকি বয় জিকি বয় গণসংদাস জিকি বয় জিকি বয় ইনকলাব জিন্দাবাদ 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 গণসংদাস জিন্দাবাদ 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 গণসংদাস জিন্দাবাদ 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 গণসংদাস জিন্দাবাদ 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 গণেশচন্দ্ৰ জয়ে আজি 15 আগষ্ট 15 আগষ্টৰ লগতে আমাৰ শ্বহীদৰ পৰিয়ালসকলক শুভেচ্ছা জ্ঞাপন কৰিলে লগতে মোৰ ভাৰতবৰ্ষসমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন থাকিল। আজি আমি এটা কাৰ্যালয় লৈছোঁ, ইলেকশ্যন কাৰ্যালয় নহয়, এইটো বৰ্তমান এটা বহা লোৱাৰ কাৰণে এটা কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ। তাতে সহস্ৰাধিক আমাৰ মানুহ আহি উপস্থিত হৈছেহি আৰু সকলো ৰাইজে একত্ৰিত হৈছে যেন আগন্তুক ইলেকশ্যনৰ কাৰণে সকলোৱে যা কৰি আৰম্ভ কৰিছে আৰু লগতে ঠিক তেনেকৈও আমিও যে যা কৰি আজি ৰণৰংকা বুজাইছোঁ। সেই মুহূৰ্তত 23 নং দিহিৰা সমষ্টিটো কেনেভাৱে আমি জিতাই নিব লাগে, কেনেকৈ আগবাঢ়িম তাৰে আমাৰ পৰিকল্পনা চলি আছে আৰু সকলো ৰাইজে কিন্তু এইবাৰ একত্ৰিত হৈছে। কাৰণ আমাৰ যি 23 নং দিহিৰা সমষ্টিটো যিকোনো প্ৰকাৰে আমি আগবাঢ়ি নিব লাগিব, আগবাঢ়ি নি জিতিব লাগিব, তাৰ কাৰণে সমূহ ৰাইজৰ খুব ইতিমধ্যে চিন্তাধাৰা হৈছে আৰু সকলোৱে আগবাঢ়ি আহিছে। কাৰণ অন্যান্য দলৰ যিখিনি কেণ্ডিডেট আমাৰ ইয়াতে প্ৰক্ষেপ কৰিছে তেওঁলোকক দেখিলে আমাৰ মানুহে খুব অশান্তি প্ৰয়োগ কৰিছে, ভাল লগা নাই। যেনেকৈ হওক যিকোনো প্ৰকাৰে হওক যে আগন্তুক আমি কেনেকৈ জিকাই নিব পাৰোঁ তাৰ কাৰণে সকলো ৰাইজ একত্ৰিত আজি ওলাই আহিছে আৰু সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছে যেন তেওঁলোকে যিকোনো প্ৰকাৰে আমাৰ জিতাই নিয়াৰ কাৰণে তেওঁলোকে সংকল্পবদ্ধ হৈছে। মুখ্যমন্ত্ৰীটো এতিয়া বুলি নহয়, আজি মই যেতিয়াৰ পৰা ইয়াতে 23 নং দিহিৰা সমষ্টিত মই MCLA হৈ খেলি আছোঁ, প্ৰত্যেক বছৰে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগতে আদি কৰি সৰ্বনাশনকে আদি কৰি অল অসমৰ মিনিষ্টাৰৰ লগতে লোকসভাৰ MP সকলো আহি আমাৰ ইয়াতে বাৰে বাৰে আহি থাকে। কাৰণ তেওঁলোকে দিহিৰাটোহে লক্ষ্য আৰু দিহিৰাটোৰ লক্ষ্য এইকাৰণে যেনটো অপেন এৰিয়া অপেন ছেছন, গতিকে তাৰ কাৰণে তেওঁলোকে আহি আমাৰ ইয়াতে উপস্থিত হয়। কিন্তু আমাৰ যি জনগণ আজি মই যিখিনি কাৰ্যকাল EM হিচাপে পাইছিলোঁ সেই সময়তে ৰাইজৰ কোনো এটা আমাৰ কাম নকৰাকৈ মই থকা নাই। ৰাস্তা ঘাট পদূলিৰ পৰা আৰম্ভ কৰি চুপাই চুপাই মানুহৰ ৱাল ৰভা ঘৰৰ পৰা আৰম্ভ কৰি আগফিলিঙৰ পৰা আৰম্ভ কৰি আৰু কিমান যে বান্ধ বনাই দিলোঁ ৰাইজৰ খেতিৰ কাৰণে, সেইবিলাক নিজে ৰাইজে জানে আৰু চকুৰে দেখা পাইছে। মই কোনো হৰলুকি কৰা নাই, নিজে খোৱা নাই বা খোৱাৰ ব্যৱস্থাও কৰা নাই। ৰাইজৰ কামখিনি হওক বুলি মই ওলাই আহিছোঁ, ৰাইজৰ কামখিনি আমি কৰিম আৰু ৰাইজৰ কামটো কৰি আগবাঢ়ি যাম। আগন্তুক আমি জিতাৰ পাছত যিখিনি কৰোণীয় কাম আছে ৰাইজৰ সেইখিনি আমি কৰি আগৰণা হৈ কৰি দিম। তেতিয়া ভৱিষ্যতে আমাৰ যে সকলো ৰাইজে সন্তুষ্ট হ'ব আৰু তেওঁলোকে ভাল পাব। যে ঘোষণা কৰিলে কি হ'ব, ইতিমধ্যে আপোনাৰ BTR চহৰখনত যায় যে আধাৰশিলা স্থাপন কৰিছে, কেইদিনমান ইলেকশ্যন যোৱাৰ পৰা আধাৰশিলা চেছ। ঠিক তেনেকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও প্ৰত্যেকৰ কাৰণে তেখেতে বহুতখিনি আধাৰশিলা স্থাপনৰ কাৰণে কৰিব আৰু সেইখিনি কথা তেওঁলোকে কি কৰে কি নকৰে তেওঁলোকৰ ব্যক্তিগত কথা, আমি তালৈ ভুল দিব নাই। কামটো হ'লেহে জানি যে কামটো হৈছে, কি কাম হৈছে কি কাম হোৱা নাই চকুৰে দেখিব। কাৰণ এই BTR অঞ্চল 6 চিডিউলত কি কৰিব পাৰে কি কৰিব নকৰে সকলোৱে জানে আৰু আজি মাটি বাৰী সম্পত্তিৰ লগতে সকলোখিনি জানে। আজি A ব্লক B ব্লক C ব্লকৰ তেওঁলোকক লেণ্ডলেছ হিচাপে তেওঁলোকক মাটি 1 বিঘা দিয়া হৈছে। কিন্তু পৰৱৰ্তী এতিয়াও বহুতখিনি চিন্তা আছে, কি হ'ব কি নহ'ব তেওঁলোকে চিন্তাধাৰা কৰিছে। গতিকে তেওঁলোকে সঠিকভাৱে যেন আমাৰ A ব্লক B ব্লক C ৰাইজে একত্ৰিত হৈ আগবাঢ়ি যে ভৱিষ্যতৰ কাৰণে তেওঁলোকে মাটিখিনি যেন সুৰক্ষা কৰি লয় তাৰ কাৰণে মই সকলো ৰাইজক কামনা কৰিছোঁ। বৰ্তমান নোৱাৰে, আগন্তুক আমি যেনেকৈ মোৰ ভোট বেংক আছে, ভোট বেংক নিশ্চিতভাৱে আমাৰ MP ইলেকশ্যনত আমি এদিন প্ৰচাৰ নকৰাকৈ আমি 17,000 ভোট পাইছোঁ। গতিকে সেই 17,000 ভোট আছে আৰু লগতে এতিয়াতো আমাৰ নিজস্ব আমি কাম কৰিছোঁ, ৰাইজৰ হাজাৰ হাজাৰ কাম কৰিছোঁ, সেই কামত ৰাইজে সন্তুষ্ট আছে, ৰাইজে একত্ৰিত হ'ব। নিজস্ব আৰু আমাৰ গণসুৰক্ষা পাৰ্টীৰ দলত মানুহক ৰক্ষা কৰা পাৰ্টী GSP তেখেতে সকলো জনগোষ্ঠীৰ মানুহ আমাৰ লগত একত্ৰিত হৈ আছে, আহিছে, বাৰে বাৰে আহি আছে, দিন প্ৰতিদিন তেওঁলোকে আমাৰ লগত যোগদান দি পেলাই আগ্ৰহী কৰি আছে। ইউ পিপলৰ দাবী তেওঁলোকে ভোট লাগে, ভোটৰ বেংকৰ আগ্ৰতা বিচাৰিছে, কিন্তু ভোট ল'ব কেনেকৈ, মাটিটো কিভাৱে দিলে। তেওঁলোকে কৈছে বেল এণ্ড ব্লকৰ আণ্ডাৰত মাটিটো তেওঁলোকে দিয়া বুলি কৈছে, কিন্তু 6 চিডিউলৰ মতে তেখন ৰিক্লেমেশ্যন এৰিয়াৰ মাটি আজি এটা কি বুলি কয়, এতিয়া ৰিভিনিউ ডিক্লেয়াৰ হোৱাৰ লগে লগে আপোনাৰ 6 বেল এণ্ড ব্লকৰ মাটিটো আপুনি কেনেকৈ পাব, ৰিক্লেমেশ্যন এৰিয়াৰহে মাটি আছিল। আৰু GSP ত্যাগৰ ফল, কাৰণ GSP যিটো কৰিছোঁ মই সদনত মাটি এছেম্বলি বা কেবিনেটত মাটি কিমান তৰ্ক বিতৰ্কৰ মাত্ৰত এই মাটিটো আজি তেওঁলোকে পোৱাৰ কাৰণে এটা হৈছে।
যদি সেইখিনি নকৰিলেহেঁতেন আজি কোনোবা তেনেকৈ মাটি পোৱাৰ সম্ভাৱনা নাছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।